স্বাগতম জনাইছো আপোনালোক আজি এইটো ভিডিও লৈ আৰু আজি মই এইটো ভিডিও দেখুৱাম যদি আপোনালোকে ই ডিস্ট্ৰিক্টত যদি এপ্লিকেশন ডাউনলোড কৰিব বিচাৰিছে আৰু ডাউনলোড হোৱা নাই স্ক্ৰিনত যদি দেখি আছে ইৰ'ৰ 500 তেনেহলে কেনেকৈ ডাউনলোড কৰিব সম্পূৰ্ণ ভিডিওটো চাই থাকিব হেকৰলৈকে অকনো স্কিপ নকৰাকে আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে ভিডিও চাই আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিওটো ভাল পায় তেনেহলে ভিডিওটো লাইক কৰি দিব তেনেহলে বলক কম্পিউটাৰ স্ক্ৰিনলৈ আপোনালোকে প্ৰথমত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব তাৰ পিছত সাৰ্চ বাৰত সাৰ্চ কৰিব এমট্ৰন ই ডিস্ট্ৰিক্ট বুলি বা ই ডিস্ট্ৰিক্ট এমট্ৰন এনেকৈ সাৰ্চ কৰি ল'ব তাৰ পিছত প্ৰথমত দেখিছে এমট্ৰন ই ডিস্ট্ৰিক্ট আহি গৈছে তাতে ক্লিক কৰি দিব তাৰ পিছত ইয়াতে দেখা পাইছে ই গভৰ্ণমেণ্ট সাৰ্ভিস তাতে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ ইমেইল এড্ৰেছ আৰু ইউজাৰ নেম দি দিব তাৰ পিছত লগইনত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ তাত পেজটো ওপেন হৈ আহিব তাৰ পিছত দেখা পাইছে গেট ষ্টেটাছ ইয়াতে ক্লিক কৰি দিব তাৰ পিছত আকৌ চেক ই ফ্ৰম ষ্টেটাছ তাতে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো ইয়াত দি দিব এপ্লিকেশ্যন নম্বৰটো ভালকৈ এণ্টাৰ কৰি দিব তাৰ পিছত সাৰ্চ বাৰত সাৰ্চ কৰি দিব এপ্লিকেশ্যন নম্বৰটো দি পেলাই মই দি লৈছোঁ এপ্লিকেশ্যনটো তাৰপিছত ইয়াতে এনেকৈ এপ্ৰুভ হৈ গ'ল তাৰপিছতে কি কৰিব এতিয়া চাৰ্টিফিকেট ডাউনলোডত ক্লিক কৰি দিব ডাউনলোডত ক্লিক কৰাৰ পিছত ইয়াত দেখা পাইছে ইৰ'ৰ 500 এতিয়া আপোনালোকে কি কৰিব ওপৰত যোনটো এড্ৰেছ বাৰ আছে তাতে এবাৰ ক্লিক কৰিব ক্লিক কৰি পেলাই আপোনালোকে ৰাইট সাইডত পুৰা গুচি যাব ইয়াত দেখা পাইছে 2023 বুলি এই 3টো জেগাত আপোনালোকে 2 দিব লাগিব 2 দি পেলাই এণ্টাৰ কৰি দিব তাৰপিছত আপোনালোকৰ চাৰ্টিফিকেটখন এনেকৈ ডাউনলোড হৈ যাব ভিডিওটো ইমানেই আছিলে যদি ভিডিওটো চাই ভাল পায় তেনেহলে লাইক কৰি দিব আৰু কিবা যদি জানিবলগীয়া থাকে কমেন্ট কৰি জনাব ধন্যবাদ